কণ্ঠশিল্পী জুবিন গাৰ্গ ৰাতি মাতাল বালিপাৰাৰ এটা সংগীত অনুষ্ঠানত যোৱাকালি গান গাই থাকোঁতে হঠাতে কান্দি উঠিল সকলো হিয়াৰামঠু জুবিন গাৰ্গে স্বৰ্গীয় মৰমৰ ভনীয়েকৰ বিষয়ে কিয় এনেকৈ ক'লে জুবিন গাৰ্গে এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জানিবলৈ পাব সেই অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব যোৱাকালি সংগীত অনুষ্ঠান আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বালিপাৰা অঞ্চলত আৰু এই অঞ্চলতে গীত পৰিবেশন থকাৰ মাজতে হঠাতে গান গাবলৈ এৰি হুকহুকাই কান্দি উঠিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে কান্দি কান্দি কৈছে যে আজি মোৰ মনটো বহুত বেয়া লাগিছে ইয়াতে মোৰ ভণ্টি জংকিৰ মৃত্যু হৈছিল আৰু মই গান গাব নোৱাৰো এনেকৈ কৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অনুষ্ঠানৰ মাজতে গীত পৰিবেশন কৰি থকাৰ সময়ত দুখত কান্দি উঠিল বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেনে লাইক কমেন্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলো ধন্যবাদ